আজিৰ এই ভিডিঅ'টো আপোনালোক প্ৰত্যেকজন বেংক একাউণ্টধাৰীৰ বাবে অত্যন্ত প্ৰয়োজনীয় কাৰণ এতিয়া ভাৰতত আমাৰ বেংকিংৰ নতুন নিয়ম কিছুমান আহি আছে আৰু 2025 চনৰ 1 এপ্ৰিলৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষত প্ৰযোজ্য হ'ব নতুন বেংকিংৰ নিয়ম গতিকে একাউণ্ট হোল্ডাৰ সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ব্যাপক সালসলনি হ'বলৈ গৈ আছে গতিকে কি সালসলনি হ'ব সেয়াও মই আপোনালোকক জনাম এতিয়া আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব ফেসবুকত চাই থকা খিনিয়ে আমাৰ পেজখন ফলো কৰি ল'ব এতিয়া চাব কি সালসলনি হ'ব সেই কথাটো মই আপোনালোকক কৈ দিছো ক্ৰেডিট কাৰ্ড যদি আছে আপোনাৰ তাৰ পিছত সেভিং একাউণ্টৰ নিয়ম অৰ্থাৎ আপোনাৰ বেংক একাউণ্টৰ কিছুমান নিয়ম যদি এটিএমৰ পৰা আপুনি ধন উলিয়াই সেই ধন উলিওৱাৰো কিছুমান নীতিৰ এতিয়া সালসলনি হ'বলৈ গৈ আছে গতিকে এই নিয়মসমূহ যদি আপুনি নেজানে তেতিয়া কিন্তু আপুনি জৰিমনাৰো সন্মুখীন হ'ব পাৰে গতিকে কেনেকুৱা ধৰণৰ জৰিমনা বিহিব আপোনাক বা এই জৰিমনাসমূহ এৰাই চলিবলৈ আপোনালোকে কেনেকুৱা ধৰণে এই বেংকৰ সুবিধাসমূহৰ সৎব্যৱহাৰ বা আপোনালোকে ভালদৰে নীতি নিয়মখিনি কেনেকৈ জানি ল'ব পাৰিব সেয়া মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছো গতিকে ভিডিঅ'টো খুবেই ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে স্কিপ নকৰিব শেষলৈকে চাব এতিয়া এটিএমৰ পৰা আপোনালোকে ধন উলিওৱাৰ চাৰ্জ পৰিৱৰ্তন হ'ব কি পৰিৱৰ্তন হ'ব সেইখিনি মই আপোনালোকক ক'বলৈ গৈ আছো গতিকে সেইভাবে মই ভিডিঅ'টো স্কিপ কৰিব আপোনালোকক মানা কৰিছো কেইবাটাও বেংকে এতিয়া এটিএমৰ পৰা উলিওৱাৰ নীতি সংশোধন কৰিছে অৰ্থাৎ ধন উলিওৱাৰ নীতি বিশেষকৈ অন্য বেংকৰ এটিএমত হোৱা লেনদেনৰ বাবে প্ৰতিমাহে বিনামূলীয়াকৈ আপোনালোকক এটিএমৰ পৰা ধন উলিওৱাৰ সংখ্যা হ্ৰাস কৰা হৈছে এতিয়া গ্ৰাহকক অন্য বেংকৰ এটিএমৰ পৰা প্ৰতিমাহে মাত্ৰ 3টা বিনামূলীয়াকৈ উলিওৱাৰ অনুমতি দিয়া হ'ব বা 3বাৰ আপোনালোকে বিনামূলীয়াকৈ পইচাটো বেলেগ এটিএমৰ পৰা উলিয়াব পাৰিব ধৰক আপোনাৰ এছবিআই বেংকত একাউণ্ট আছে এছবিআই বেংকৰ যেটো এটিএম তাত নুলাই যদি আপুনি বেলেগ বেংকৰ এটিএমত উলাই তেতিয়া 3বাৰলৈকে আপোনালোকে বিনামূলীয়াকৈ পইচাটো উলিয়াব পাৰিব কিন্তু তাৰ ওপৰত যদি আপোনালোকে বেলেগ মানে এটিএমৰ পৰা উলাই বেলেগ বেংকৰ তেতিয়া আপোনালোকৰ এটা চাৰ্জ লোৱা হ'ব আৰু এই সীমা অতিক্ৰম কৰাৰ বাবে বা বেলেগ মানে বেংকৰ এটিএমৰ পৰা উলালে আপোনালোকৰ লেনদেনত প্ৰায় 20 টকাৰ পৰা 25 টকাৰ ভিতৰত অতিৰিক্ত চাৰ্জ লোৱা হ'ব আৰু পিছত আপোনালোকে কৈ থাকে যে মোৰ এটিএমৰ পৰা পইচা কাটিলে এনে পইচাবিলাক কাটি আছে 10 টকা 20 টকা 30 টকা 50 টকা এনে কাটি আছে কিন্তু এনে নেকাটে কিছুমান তেওঁলোকৰ ৰুল ৰেগুলেশন থাকে গাইডলাইনস থাকে সেই গাইডলাইনস আপুনি অতিক্ৰম কৰিলে আপোনালোকে এই পইচাটো ভৰিব লাগিব গতিকে ভিডিঅটো শেয়াৰ কৰি দিব বন্ধু বান্ধৱী সকলৰ মাজলৈ যাতে এই কথাখিনি ক'ব নোৱাৰে পিছত এতিয়া নেক্সট নিয়মটো হৈছে ন্যূনতম বেলেন্সত সালসলনি আপোনালোকৰ যিকোনো এটা বেংকত যেতিয়া পইচা থয় তাতে এটা আপোনালোকৰ মানে কি বুলি কয় এটো ন্যূনতম বেলেন্স মিনিমাম এটা বেলেন্স আপোনালোকে ৰাখিব লাগে কিমান বেলেন্স কোনটো বেংকত ৰাখিব লাগিব সকলোখিনি জনাই আছো এছবিআই আপোনালোকৰ পাঞ্জাব নেচনেল বেংক কানাড়া বেংক আৰু অন্যান্য প্ৰতিষ্ঠানসমূহে এতিয়া নিজৰ ন্যূনতম বেলেন্সৰ নিয়ম উন্নীত কৰিছে এতিয়া এটা একাউণ্ট আপোনালোকৰ যদি চহৰীয়া বা অৰ্ধনগৰীয়া বা গ্ৰাম্য অঞ্চলত আছে নে নাই তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজনীয় বেলেন্স বা আপোনাৰ মিনিমাম একাউণ্ট বেলেন্স ভিন্ন হ'ব ধৰক আপোনাৰ চহৰৰ একাউণ্টত 1000 টকা থাকিব লাগিব গাঁৱৰ 500 টকা ধৰি লওক দে ঠিক তেনেকুৱা হ'ব ধৰক এইচডিএফচিৰ 5000 টকা থাকিবই লাগে মই জানো দে হেটো আৰু আপোনালোকৰ 5000ৰ তলত যদি নাথাকে আপোনালোকৰ মানে ফাইন এটা ভৰাই থাকে মানে মাহে গতিকে আপোনালোকে হেটো নিজে গম পাব গাঁৱৰ হলে হয়তো 500 মান হ'ব আৰু চহৰৰ 1000 মান হ'ব আৰু এইখিনিতে মনত ৰাখিব নিৰ্ধাৰিত বেলেন্স বজাই ৰাখিব নোৱাৰিলে আপোনালোকে কিন্তু জৰিমনাটো ভৰিবই লাগিব যদি আপোনালোকে মিনিমাম বেলেন্সটো নাৰাখে এতিয়াৰে পৰা বেংক একাউণ্ট বিলাকত 1 তাৰিখৰ পৰা দে এইটো তাৰ পিছত আহিব আপোনালোকৰ পজিটিভ পে সিস্টেম অৰ্থাৎ পিপিএস ৰূপায়ণ বুলি কয় এই পিপিএস ৰূপায়ণনো কি হয় আসলতে লেনদেনৰ সুৰক্ষা বৃদ্ধিৰ বাবে বহু বেংকে আপোনালোকৰ পজিটিভ পে সিস্টেম অৰ্থাৎ পিপিএসৰ পৰিৱৰ্তন কৰিছে এতিয়া আৰু এই ব্যৱস্থাত 5000তকৈ অধিক চেক পেমেন্টৰ বাবে আপোনালোকৰ পৰীক্ষণৰ প্ৰয়োজন হ'ব আৰু গ্ৰাহকে এতিয়া প্ৰক্ৰিয়াকৰণৰ পূৰ্বে আপোনালোকৰ চেক নম্বৰৰ তাৰিখ তাৰ পিছত আপোনালোকৰ পেইৰ নাম বা পেই মানে হৈছে যাক আপুনি পইচাটো পঠাব তেখেতৰ নাম তাৰ পিছত ধনৰ দৰে বিৱৰণ নিশ্চিত কৰিব লাগিব আপোনালোকে আৰু যাৰ ফলত প্ৰবঞ্চনা আৰু ভুল হ্ৰাস পাব বুলি এতিয়া গাইডলাইনখনত জাৰি পাইছে এই কথা আপোনালোকে নিশ্চয় বুজি পাইছে
যদি বুজি পোৱা নাই কমেণ্টত কমেণ্ট কৰিব। নেক্সট আপোনালোকৰ উন্নত ডিজিটেল বেংকিঙৰ বৈশিষ্ট্যসমূহ। আচলতে উন্নত যি ডিজিটেল বেংকিং সেই উন্নত ডিজিটেল বেংকিঙৰ বৈশিষ্ট্যসমূহ কি কি সেয়া মই আপোনালোকক এতিয়া বুজাই দিছোঁ ধুনীয়াকৈ চাব। ডিজিটেল বেংকিঙক প্ৰচাৰৰ বাবে বেংকসমূহে গ্ৰাহকক সহায় কৰিবলৈ কিছুমান মানে উন্নত অনলাইন বৈশিষ্ট্য আৰু AI চালিত আপোনালোকৰ চেটবট মুকলি কৰিছে। যেনে ধৰক এতিয়া ডিজিটেল লেনদেন সুৰক্ষিত কৰিবলৈ আপোনালোকৰ দুটা কাৰক প্ৰমাণীকৰণ আৰু বায়োমেট্ৰিক পৰীক্ষণৰ দৰে বৰ্ধিত সুৰক্ষা ব্যৱস্থাসমূহো শক্তিশালী কৰা হ'ব। আপোনালোকৰ ফিংগাৰপ্ৰিণ্ট দিয়া, নিশ্চয় জানে বায়োমেট্ৰিক আপুনি বেংকত একাউণ্ট খুলিব গ'লে দিব লাগে, পইচা উলিয়াব লাগিলেও কেতিয়াবা দিব লাগে, আপোনালোকৰ KYC কৰিলেও দিব লাগে। গতিকে এইসমূহ এতিয়া কটকটীয়া কৰিব বুলিও কৈছে। এতিয়া চাব ছেভিংছ একাউণ্ট আৰু FD সুদৰ হাৰৰ পৰিৱৰ্তন কৰিব RBI তৰফৰ পৰা। কেইবাটাও এতিয়া বেংকে ছেভিংছ একাউণ্ট আৰু ফিক্সড ডিপজিটৰ সুদৰ হাৰ আপোনালোকৰ সংশোধন কৰি আছে। এতিয়া আপোনালোকে মনত ৰাখিব ছেভিংছ একাউণ্টৰ সুদ একাউণ্টৰ বেলেঞ্চৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ আপোনালোকৰ অধিক বেলেঞ্চে উন্নত হাৰ উপাৰ্জন কৰিব পাৰে। যদি আপোনালোকে একাউণ্টছত বেছি পইচা থয় তেতিয়া আপোনালোকে বেছিকৈ সুদ পাব। এই সাল সলনিসমূহৰ লক্ষ্য হৈছে প্ৰতিযোগিতামূলক ৰিটাৰ্ণ প্ৰদান কৰা আৰু আপোনালোকৰ সঞ্চয়ক উৎসাহিত কৰা। গতিকে ছেভিংছ একাউণ্টছত অলপ পইচা থবলৈ চেষ্টা কৰিব, কাৰণ পইচা থলে আপোনালোকে তাৰ পৰা কিবা এটা পাই থাকিব। গতিকে এই কথাটো বা এই কামটো আপোনালোকে যদি কৰে বিপদত নপৰে কেতিয়াও। নেক্সট আহে আপোনালোকৰ সংশোধিত ক্ৰেডিট কাৰ্ডৰ সুবিধা। SBI আৰু আপোনালোকৰ IDFC ফাৰ্ষ্ট বেংক। কাৰ আছে IDFC ফাৰ্ষ্ট বেংক কমেণ্ট কৰিব। ইয়াকে ধৰি আপোনালোকৰ ডাঙৰ ডাঙৰ বেংকসমূহে এতিয়া নিজৰ ব্ৰেণ্ডেড ভিষ্টাৰ ক্ৰেডিট কাৰ্ডৰ সাল সলনি কৰি আছে আৰু এতিয়া টিকট ভাউচাৰ নৱীকৰণ আৰু মাইলষ্টন আদিৰ দৰে সুবিধাসমূহ বন্ধ কৰা হ'ব বুলিও তেখেতসকলে কৈছে। লগতে আপোনালোকৰ এক্সিছ বেংকে 18 এপ্ৰিলৰ পৰা একে ধৰণৰ পৰিৱৰ্তন কাৰ্যকৰী কৰিব আৰু লগতে আপোনালোকৰ যাৰ ফলত ইয়াৰ ভিষ্টাৰ ক্ৰেডিট কাৰ্ডধাৰীসকলৰ প্ৰভাৱিত হ'ব বুলিও উল্লেখ কৰিছে RBI তৰফৰ পৰা। গতিকে আপোনালোকৰ যিসকলৰ ক্ৰেডিট কাৰ্ড আছে কমেণ্ট ছেকশ্যনত মই কমেণ্ট কৰিব দিছোঁ আৰু যিসকলৰ নাই বাৰু। আৰু এই যিকেইটা নিয়ম বা এই আপোনালোকৰ 1 তাৰিখৰ পৰা সলনি হ'বলগীয়া বেংক সম্বন্ধীয় নিয়ম কেইটা আপুনি আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও বিমূৰত নপৰে। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ আমাৰ এই চেনেলত পাই থাকিব প্ৰত্যেক দিনাই। চেনেলটো পুনৰবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি থ'ব, ফেচবুকত চোৱাখিনিয়ে ফ'ল' কৰি থ'ব। গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।